অসম চৰকাৰৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অসম চৰকাৰে যি মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা নামৰ হেল্থ ইন্সুৰেন্স আঁচনিৰ প্ৰৱৰ্তন কৰিছে এই আঁচনিখনৰ লাভ উঠাবলৈ আমি চৰকাৰী কৰ্মচাৰীসকলে অনলাইন মাধ্যমত ফৰ্ম এখন ফিল আপ কৰিব লাগিব আৰু এইখন ফৰ্ম সাবমিট কৰাৰ সময়ত বিভিন্ন ধৰণৰ ডকুমেন্টছৰ প্ৰয়োজন হয় ফটোগ্ৰাফ বা বিভিন্ন আইডি কাৰ্ড ইত্যাদি আমি আপলোড কৰিব লগা হয় আশা কৰিছো আপোনালোকৰ বহুতেই হয়তো এই হেল্থ ইন্সুৰেন্স আঁচনিখনৰ নিজৰ নামটো অলৰেডি এপ্ৰুভ কৰাই লৈছে কিন্তু যিসকল মানুহে এতিয়াও এই আঁচনিখনৰ বিষয়ে ভালদৰে জানিব পৰা নাই বা কি ডকুমেন্টছ তেখেতসকলে ৰেডি ৰাখিব লাগিব এইখিনি যদি জানা নাই তেনেহলে মই আজি হেল্থ ইন্সুৰেন্সৰ ফৰ্মখন অনলাইন মাধ্যমত কিদৰে ফিল আপ কৰিব লাগিব কি ডকুমেন্টছ লগত ৰেডি কৰি ৰাখিব লাগিব এই গোটেই কথাখিনি মই আপোনালোকৰ ওচৰত অৱগত কৰাব বিচাৰিছো মনত ৰাখিব এবাৰ সাবমিট কৰাৰ পিছত ডিডিওৰ তৰফৰ পৰা এপ্ৰুভেল হ'ব লাগে আৰু যদি ডিডিও এপ্ৰুভ কৰে তাৰ পিছতহে আমি কোনো ধৰণৰ বেমাৰৰ যদি চিকিৎসা কৰা হয় তাৰ ৰিএম্বাৰ্সমেন্টৰ কাৰণে ক্লেইম কৰিব পাৰিম গতিকে আমি দেৰি নকৰি ফৰ্মখন যাতে অতি সোনকালে আৰু সহজতে আমি ফিল আপ কৰি সাবমিট কৰিব পাৰো তাৰ ব্যৱস্থাটো কৰা উচিত আহক আজি কিদৰে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা আঁচনিখনৰ আপোনালোকে লাভ উঠাব পাৰিব আৰু লগত কি ডকুমেন্টছ ৰেডি কৰি ৰাখিব লাগিব এই গোটেই কথাখিনি মই আপোনালোকক মানে মোৰ কম্পিউটাৰ স্ক্ৰিনৰ জৰিয়তে বুজাব বিচাৰিছো গতিকে ইয়াত আৰম্ভণিৰ পৰা শেষলৈকে ডাটাসমূহ কিদৰে আপলোড কৰিব লাগে গোটেইখিনি কথা দেখাব বিচৰা হৈছে প্ৰথমতে আমি কম্পিউটাৰ স্ক্ৰিনত গৈ MMLSAY এই ৱেবছাইটত যাব লাগিব ইয়াত সাৰ্চ কৰাৰ লগে লগে ইয়াত আহিছে MMLSAY assam.gov.in ইয়াত ক্লিক কৰিব লাগিব ইয়াত ক্লিক কৰাৰ পিছত মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা বুলি এনেকৈ ইন্টাৰফেচখন আহিব আৰু ইয়াত দিয়া আছে ডু ইউ ৰিকুয়াৰ এনি এসিস্টেন্স এনেকৈ এটা টোল ফ্ৰী নাম্বাৰ দিছে আপোনালোকে এই টোল ফ্ৰী নাম্বাৰটো ভালকৈ সেভ কৰি ৰাখিব কাৰণ সাবমিট কৰাৰ পিছত এই টোল ফ্ৰী নম্বৰত আপোনালোকে যিকোনো ধৰণৰ কোৱেৰি যদি থাকে এইখিনি আপোনালোকে অৱগত কৰাব পাৰিব যিখিনি তেওঁলোকৰ কল চেণ্টাৰত এক্সপাৰ্ট থাকে তেখেতসকলে ভালদৰে আপোনালোকক কিবা অসুবিধা থাকিলে বুজাই দিব ইয়াতে আহিছে বেনিফিচিয়াৰী লগইন অৰ ৰেজিষ্ট্ৰেচন ইয়াতে প্ৰথমতে ক্লিক হিয়াৰ ইয়াত ক্লিক কৰিব লাগিব ইয়াত ক্লিক কৰাৰ লগে লগে ইয়াত আহিছে সিলেক্ট ওয়ান ইয়াত সিলেক্ট কৰক দিয়া আছে এমপ্লয় আৰু পেনশনাৰ তো আপনি যদি এজন এমপ্লয় হয় তেনেহলে এমপ্লয় দিয়ক আৰু যদি আপনি আপোনাৰ নিজৰ দেউতা মাৰ কাৰণে কৰিব বিচাৰিছে পেনশনাৰ হয় তেনেহলে আপনি পেনশনাৰ ক্লিক কৰিব লাগিব সো এতিয়া আপোনালোকে যেটি এমপ্লয় সো এমপ্লয় ক্লিক কৰক এমপ্লয় ক্লিক কৰাৰ লগে লগে ইয়াত আহিছে সিলেক্ট এন অপশন টু ভ্যালিডেট একাউন্ট তো ইয়াতে সিলেক্ট ওয়ান কৰি এটা পান নাম্বাৰ প্ৰাণ নাম্বাৰ জিপিএফ নাম্বাৰ এই তিনিটাৰ যিকোনো এটা আপনি সিলেক্ট কৰিব পাৰিব তো বেছি বেটাৰ হ'ব আপোনালোকে পান নাম্বাৰটো সিলেক্ট কৰক তো ইয়াতে আপোনাৰ যাৰ কাৰণে কৰিব যদি আপুনি নিজৰ কাৰণে কৰে বা আন কাৰোবাৰ কাৰণে কৰে তেলে সেই বিশেষ ব্যক্তিজনৰ পান নাম্বাৰটো আপুনি ইয়াতে দিব লাগিব সো মই ইয়াতে পান নাম্বাৰটো দিছো সো পান নাম্বাৰটো ইয়াতে ভৰাই দিয়াৰ পিছত এন্টাৰ মোবাইল নাম্বাৰ যেটো মোবাইল নাম্বাৰ আপোনাৰ ব্যৱহাৰ হৈ থাকে সেই মোবাইল নাম্বাৰটো আপুনি দিব লাগিব তো মোবাইল নাম্বাৰ দিয়াৰ পিছত প্ৰসিড তো এনেকৈ কৰিলে ইয়াত এটা ওটিপি আহিব সেই ওটিপিটোলৈকে এটা মোবাইলটোলৈকে এটা ওটিপি আহিব ওটিপিটো পুট কৰিব লাগিব সো ওটিপিটো পুট কৰাৰ পিছত প্ৰসিড আৰু প্ৰসিড কৰিলে ইয়াতে ইউ হ্যাভন্ট এডেড এ নমিনি গো টু নমিনি সেকশন মানে ইয়াতে যদি আপোনাৰ নমিনিটো এড কৰা নাই তেতিয়াহলে নমিনি এড কৰিব লাগিব সো এনেকৈ কৰিলে আপোনাৰ নিজৰ নামটো আহিব এমপ্লয় আইডি ইয়াতে আহিব মেম্বাৰ আইডি এসো ইনকমপ্লিট প্ৰফাইল তাৰমানে আপুনি প্ৰফাইলটো এতিয়ালৈকে কমপ্লিট কৰা আধাৰ ভ্যালিডেশন আপোনাৰ আধাৰ নাম্বাৰটো ভ্যালিডেট কৰিব লাগিব সো আধাৰ নাম্বাৰ যেটা ভ্যালিডেট কৰিব কৰাৰ লগে লগে ইয়াতে কিছুমান এনেকৈ ফিল্ড আহিব সো মই আপোনাক দেখাই দিছো ইয়াতে যেটো আধাৰ নম্বৰ আছে আধাৰ নম্বৰটো প্ৰথমতে ইয়াত মাৰিব লাগিব আধাৰ নম্বৰটো যেতিয়া মাৰি দিয়াৰ লগে লগে ইয়াতে গেট ওটিপি তেতিয়া আধাৰ নম্বৰ যেটো মোবাইল নম্বৰ থাকিব সেই নম্বৰটোৰে ওটিপি আহিব দ্বিতীয়তে ফ্যামিলি অৰ ডিপেন্ডেন্স ইয়াতে আপোনাৰ নামটো নিজেকে আহিব আহাৰ পিছত ইয়াতে ইনকমপ্লিট বুলি ডকুমেন্ট আপলোড ইনকমপ্লিট আৰু ইনকমপ্লিট আহাৰ পিছত যেতিয়া আধাৰ ভ্যালিডেট হ'ব তাৰ পিছত ইয়াতে এড মেম্বাৰ বুলি ইয়াতে অপচন বিলাক আহিব আৰু এড মেম্বাৰ অপচন আহিলে আপুনি এটা এটা কৈ ভৰাই থাকিব পাৰিব সো ইয়াতে প্ৰথমতে আধাৰটো ভ্যালিডেট কৰিব লাগিব তো আধাৰ ভ্যালিডেশনৰ কাৰণে প্ৰথমতে আধাৰ নম্বৰটো দিব লাগিব দিয়াৰ পিছত আধাৰত এটা ওটিপি যায় সেই ওটিপিটো পুট কৰাৰ পিছত ভ্যালিডেট আধাৰ তো ইয়াত ভ্যালিডেট আধাৰ কৰাৰ পিছত কেৱাইসি কমপ্লিটেড সাকসেসফুলি নিজৰ কাৰণে যিজন মানুহ কৰিব সেই মানুহজনৰ আপলোড ডকুমেন্টছত যাব লাগিব ইয়াত ক্লিক কৰাৰ লগে লগে দেখা পাইছে এটা চাৰিটা মানে
আপলোডৰ কাৰণে অপশ্যন আহিছে ইয়াতে প্ৰথমটো আহিছে প্ৰাইমাৰী আধাৰ যিজন মানুহ মানে চাকৰি কৰি আছে তেওঁ প্ৰাইমাৰী বুলি কোৱা হয় আৰু সেই প্ৰাইমাৰী মানুহজনৰ আধাৰ কাৰ্ডখন লাগিব সো ইয়াতে আধাৰ কাৰ্ড দিয়াৰ লগে লগে ইয়াতে ক্লিক কৰিব কৰি ইয়াৰ পৰা আপোনাৰ যি ফাইল আছে এই ফাইলত দিয়াৰ লগে লগে এই আধাৰ কাৰ্ডখন মানে আপুনি ইয়াতে ক্লিক ওপেন কৰিব দিয়াৰ লগে লগে কি হৈ যাব মানে আপলোড হৈ যাব ইয়াতে আপলোড প্ৰাইমাৰী আধাৰ কাৰ্ড আপলোড হৈ গ'ল ইয়াৰ পিছত আছে প্ৰাইমাৰী গভৰ্নমেণ্ট আইডি আদাৰ দেন আধাৰ মানে এটা পান কাৰ্ডখন আপলোড কৰিব লাগিব সো ইয়াত যদি পান কাৰ্ডখন আপলোড কৰি দিয়ে তেতিয়াহ'লে পান কাৰ্ডখন আপলোড সো ইয়াতে আপলোড কৰিব তাৰপিছত এমপ্লয়মেণ্ট প্ৰুফ ইয়াতে আপুনি প্ৰাণ নম্বৰটো দিব পাৰে সো প্ৰাণ নম্বৰ দিলে ইয়াতে আপলোড হৈ যাব এমপ্লয় ইণ্ডিভিজুৱেল ফটো সো ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এটা ইণ্ডিভিজুৱেল ফটো দিব পাৰিব আপলোড সো দেখিলে ইয়াতে যিজন প্ৰাইমাৰী মানুহ আছে তেওঁৰ ডকুমেণ্টছ আপলোড হৈ গ'ল ইয়াতে এড ৰেচিপিয়েণ্ট বুলি দিয়াৰ লগে লগে ইয়াতে ৰিলেশ্যনশ্বিপ আহিব সিলেক্ট ওৱান ইয়াতে আপুনি কাৰ কাৰণে কৰিব সাপোজ স্পাউচৰ কাৰণে কৰিব স্পাউচৰ ক্লিক কৰক নেম স্পাউচৰ নেমটো লিখিব লাগিব সিলেক্ট ইয়াতে ফিমেল ডেট অফ বাৰ্থটো আপোনালোকে ইয়াতে লৈ সনটো যি সন আছিল সেই সন মতে ভৰাব লাগিব যিমান থাকিব যদি থাকে এটো এনেকে সিলেক্ট কৰিব মাহটো সিলেক্ট কৰিব ইয়াতে যদি সাপোজ জুন মাহ তাৰপিছত তাৰিখ কিমান সাপোজ 4 তাৰিখ এনেকে দিয়াৰ লগে লগে ইয়াতে এড হৈ যাব নামটো কিন্তু লিখিব লাগিব সো এনেকৈ এটা এটা কৈ আপোনালোকে মানে এড কৰি কৰি গৈ থাকিব লাগিব সো সাপোজ মই এটা এড কৰি দেখুৱাই দিছো মই এটা যিকোনো নাম লিখি দিছো নাম লিখাৰ লগে লগে এড হৈছে ইয়াতে আপলোড ডকুমেণ্টছ আহি গ'ল আৰু ইয়াতেও এনেকে মানে অপশ্যনবিলাক আহিছে সো এই গটিবিলাক ফিল্ড যেতিয়া আপলোড কৰিব ইয়াতে ডকুমেণ্ট আপলোড ইয়াতে কমপ্লিট দেখাইছে ইয়াতে ইনকমপ্লিট দেখাইছে সো ইনকমপ্লিট কেতিয়ালৈকে দেখাই থাকিব যেতিয়ালৈকে এই আপলোডখিনি কমপ্লিট নহয় তেতিয়ালৈকে ইয়াতে ইনকমপ্লিট দেখাই দিব সো আপোনাৰ এইখিনি গোটেইখিনি কমপ্লিট হ'লে ইয়াতেও শুদ্ধ চিনটো আহিব সো এনেকৈ এটা এটা আপোনালোকৰ যিমান আছে গোটেইখিনি কৰিব ৰিলেশ্যনশ্বিপ এনেকে প্ৰত্যেকটো এড কৰিব ইয়াৰ সাথে হ'ব নমিনি বুলি কোৱাৰ লগে লগে এড নমিনি ইয়াত আপুনি কাক কৰিব নমিনি সো ইয়াতে চাওক সিলেক্ট ওৱান যিজন আপোনাৰ স্পাউচ আছিল সেই স্পাউচৰ নামটো ইয়াতে দিব স্পাউচৰ নামটো দিয়াৰ লগে লগে একাউণ্ট হোল্ডাৰ নেম ইয়াতে আপোনাৰ যিজন মানুহ নমিনি হিচাপে দিব তেওঁৰ একাউণ্ট হোল্ডাৰত থকা নেমটো দিব লাগিব ইয়াতে তাৰপিছত বেংক একাউণ্ট নাম্বাৰটো ইয়াতে পুট কৰিব লাগিব একাউণ্ট টাইপ ইয়াতে সেভিংস বেংক নেম সাপোজ ষ্টেট বেংক অফ ইণ্ডিয়া ব্ৰাঞ্চ IFSC কোড এইবিলাক ইয়াতে দিব লাগিব দিয়াৰ পিছত এড কৰিব লাগিব এই যে এড কৰিব এড কৰাৰ লগে লগে নমিনি এড হৈ যাব তাৰপিছত আহিব ইয়াত চাওক যিখিনি ডাটা আপোনালোকে আপলোড কৰিলে ইয়াত আহিছে ডকুমেণ্টছ দেখুৱাইছে কি আপলোড কৰিলে যে প্ৰাইমাৰী আধাৰ কাৰ্ড মানে চাকৰি কৰা মানুহজনৰ আধাৰ কাৰ্ডখন দিছে এটা ডাউনলোড ডিলিট আৰু ভিউ অপশ্যন আছে সঠিকভাৱে আপলোড হৈছে নাই ইয়াতে আপুনি একবাৰ ভিউ কৰি চাই লওক যেতিয়া দেখিব ইয়াতে এখন এনেকৈ আহিছে যে আপোনাৰ আধাৰ কাৰ্ডখন চাই ল'লে যদি ইয়াতে ভালকৈ পঢ়িব পৰা নাই এটা জুম কৰা অপশ্যনটো নাই যদি ভালকৈ পঢ়িব পৰা নাই তেনেহ'লে আপুনি ডাউনলোডত যাওক ডাউনলোড কৰিলে আপুনি চাব পাৰিব কিখন আছে সো ডাউনলোড কৰিছো মই ডাউনলোড কৰোতে ইয়াতে ডাউনলোড অপশ্যন আহিছে ওপেন ফাইল ইয়াত দেখাই দিছো সো এখন মই দিওতে অলপ ভুল হৈ গ'ল সো এখন আপুনি ডিলিট কৰিব পাৰিব কেনেকৈ ডিলিট কৰিব ইয়াতে ডিলিট অপশ্যনটো আহিছে এই ডিলিট অপশ্যনটো দিলে ডিলিট হৈ যাব আৰু ইউ ৱান্ট টু ডিলিট দিস ফাইল ইয়েস এখিনি ডিলিট কৰাৰ লগে লগে ফাইল ডিলিট হৈ গ'ল এতিয়া দেখিব যিজন প্ৰাইমাৰী আছিল এই প্ৰাইমাৰী জনৰ আপলোডটো ইনকমপ্লিট হৈ থাকিল তাৰে আপুনি টেনচন ল'ব নালাগে কিবা কাৰণত ভুলবশতঃ যদি এখন ডাটা ডকুমেণ্ট আপলোড হৈ যায় তেতিয়াহ'লে ইয়াত চাই পেলাই ডকুমেণ্টছত ইয়াত চাই আপুনি সেইখিনি ডিলিট কৰি এটা ডিলিট অপশ্যনটো আছে ডিলিট কৰিব পাৰিব আৰু ডিলিট কৰাৰ পিছত মানে পুনৰবাৰ আপলোড কৰাৰ কাৰণে অপশ্যনটো আহি যাব সো এটা এটাকৈ ইয়াতে আপুনি আপলোড কৰি যাব পাৰিব কৰাৰ পিছত ইয়াত এটা দিছে চাওক আপলোড এনি আদাৰ এডিশনেল ফাইলছ যদি ডকুমেণ্টছ আপলোড হৈ যায় তাৰ পিছত এটা অপশ্যন আহিব সিলেক্ট ওৱান ইয়াত দিছে কি ফেমিলি ফটোগ্ৰাফ এই ফেমিলি ফটোগ্ৰাফটো আপুনি আপলোড কৰিব লাগিব তো সিলেক্ট ওৱান ফেমিলি ফটোগ্ৰাফত আপুনি এনে আপলোড অপশ্যন দিব দিয়াৰ লগে লগে পুনৰবাৰ এনেকা ফেমিলি আহিব ওপেন সো ইয়াতে সোমাই গ'ল ইয়াতে আৰু এড কৰিব নালাগে ইয়াত অলৰেডি হৈ গ'ল ইয়াত ডিক্লাৰেশ্যন আহিছে
এই ডিক্লাৰেশ্যনত আপুনি যাব তললৈকে যাব যোৱাৰ লগে লগে ইয়াতে এটা শুদ্ধ চিন দিব ইয়াতে শুদ্ধ চিন দিব দিয়াৰ লগে লগে ইয়াতে কনফাৰ্ম আহি যাব এটো কনফাৰ্ম লগে লগে ডিক্লাৰেশ্যন কনফাৰ্ম ইয়াত লিখি দিছে ইওর এপ্লিকেশন ইজ ইনকমপ্লিট প্লিজ আপডেট অল দ্য ডিটেইলস মানে যেহেতু মই আপোনালোকক দেখুৱাৰ কাৰণে এটো কামটো কৰিছো ইয়াতে কিছুমান ডাটা আপলোড হোৱা নাই নোৱাৰ কাৰণে ইয়াতে দিছে যেতিয়া আপোনালোকে কমপ্লিট ডাটা বিলা আপলোড কৰিব এই ৰঙা ৰঙা আখৰত লিখা বিলা নোহোৱা হৈ যাব আৰু তাৰপিছত সাবমিট অপচনটো আহিব সাবমিট কৰি দিয়াৰ লগে লগে এপ্ৰুভেলৰ কাৰণে পঠাই দি দিব ওপৰত চাওক এটা প্ৰফাইল দিছে ৰিএম্বাৰ্সমেন্ট কেস এডভান্স ফেক frequently asked questions ইয়াত যদি আপনি reimbursement মাৰে তেনে কি দেখিব জানেনে your profile is not yet approved to raise reimbursement request আপনি approve নোহালৈকে এটো reimburse কৰিব নোৱাৰে গৰি প্ৰথমতে approve হ'বই লাগিব আৰু approve হোৱাৰ পিছতহে বাকি সব কাম কৰিব পাৰিব এই ডকুমেন্টস কি লাগিব যে প্ৰাইমাৰী কাৰণে যিজন মানুহ মানে চাকৰি কৰি আছে তেওঁৰ কাৰণে কি লাগিব তেওঁৰ নিজৰ আধাৰ কাৰ্ডখন লাগিব এক নম্বৰতে আধাৰ কাৰ্ড দুই নম্বৰতে তেওঁৰ লাগিব মানে প্ৰাণ কাৰ্ডখন লাগিব তেওঁৰ পান কাৰ্ডখন লাগিব আৰু নিজৰ এটা ফটো লাগিব এইখিনি হলে প্ৰাইমাৰীখনৰ হৈ যাব স্পাউসৰ কাৰণে কি লাগিব আধাৰ কাৰ্ডখন লাগিব ম্যাৰেজ সাৰ্টিফিকেটখন লাগিব আৰু লগতে স্পাউসৰ ফটোটো লাগিব লৰা ছোৱালীৰ ঠিক একেই বাৰ্থ সাৰ্টিফিকেট লাগিব আৰু ফটো লাগিব আৰু লগতে আধাৰ কাৰ্ডখন লাগিব যদি নিউবৰ্ন বেবি হয় তেনে হলে আধাৰ কাৰ্ডৰ প্ৰয়োজন নাই বাৰ্থ সাৰ্টিফিকেটটো দুবাৰ আপলোড কৰি দিলে হল মানে এবাৰ আইডিৰ কাৰণে আৰু এবাৰ মানে বাৰ্থ সাৰ্টিফিকেটৰ সময়ত সো তেনেকে ফিল কিন্তু এটা আপনি খালি এৰিব নোৱাৰে গটে এটা কমপ্লিট কৰিব লাগিব এটা আপলোড কৰিব লাগিব আৰু ফ্যামিলি যেটো ফটোগ্ৰাফ আছে এই ফ্যামিলি ফটোগ্ৰাফটো 500 KB or less তেনেকৈ হ'ব লাগিব গটিকে সব WhatsAppত পঠাই দিয়া ফটোবিলাক কিন্তু হদায় কম সাইজে থাকে এটো টেনশন নাই ডাইৰেক্ট ক্যামেৰা পৰা মাৰিলে কিন্তু অলপ বেছি থাকে এটো কম্প্ৰেস কৰি ল'ব লাগিব সো যদি কম্প্ৰেস কৰিবলৈ অসুবিধা হয় WhatsAppত পঠাই দিব WhatsAppত পঠাই দিয়াৰ লগে সাইজটো নিজে কমি যাব ইয়াত চাওক এপ্লিকেশন নট সাবমিটেড এতিয়ালৈকে মই সাবমিট কৰা নাই যদি সাবমিট কৰো তেনেহলে এটো দেখাই দিব যে এটো অলৰেডি সাবমিট হৈছে আৰু কিয়স্ক বুলি কিয়স্কলৈকে MMLSAY কিয়স্কলৈকে পঠাই দিব তাত যদি এপ্ৰুভ হয় তেতিয়াহলে ডিডিও লৈকে পঠাই দিব আৰু ডিডিও যেতিয়া চাব তেতিয়াহে এপ্ৰুভ বুলি ইয়াতে লিখাই থাকিব তো আশা কৰিছো এনেকৈ আপোনালোকে আপলোড কৰিব আৰু মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ লাভখিনি আপোনালোকে উঠাব পাৰিব ধন্যবাদ